নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 18 জুলাই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধীক উভতি ধৰিছে, ধমক দিছে ৰাহুল গান্ধীক। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে ইচ্ছা কৰিলে ৰাহুল গান্ধীক মই আজিয়ে গ্ৰেপ্তাৰ কৰিব পাৰো। ৰাহুল গান্ধীৰ হুংকাৰক বুঢ়া আঙুলি দেখুৱাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাহুল গান্ধীৰ হুংকাৰক লৈ বুঢ়া আঙুলি দেখুৱাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। এটা গুৰুত্বপূৰ্ণ খবৰ জনোৱাৰ চেষ্টা কৰিছো। ৰাহুল গান্ধীক ইচ্ছা কৰিলে আজি এতিয়াই গ্ৰেপ্তাৰ কৰিব পাৰো। মন্তব্য মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে ৰাহুল গান্ধীৰ বিৰুদ্ধে দুটা গোচৰ অসমত চলি আছে, যতেই আছে তাৰ পৰাই এতিয়াই লৈ আহিব পাৰো ৰাহুল গান্ধীক। মই অসমতে জন্ম হোৱা অসমীয়া, মই মাৰ গাখীৰ খাই ডাঙৰ হৈছো। মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য। ৰাহুল গান্ধীৰ কথা শুনিলে অসমৰ কংগ্ৰেছীসকলে বিপদত পৰিব। কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰত কোনো উন্নয়নৰ কথা নাথাকে। কংগ্ৰেছৰ সভাত মাত্ৰ হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰ কৰাৰ কথা। মোৰ ৰাজনীতি হৈছে উন্নয়নৰ, সেয়েহে কংগ্ৰেছৰ কথাত গুৰুত্ব দিয়া নাই, নহলে মোক ধমকি দি যোৱাৰ মজাত ঠিকহে দিলোহেঁতেন। গুৰুত্বপূৰ্ণ খবৰ জনোৱাৰ চেষ্টা কৰিছো। ৰাহুল গান্ধীৰ হুংকাৰক লৈ বুঢ়া আঙুলি দেখুৱাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আন এটা খবৰ, অখিল গগৈয়ে খৰব হৈ পৰিছে। অখিল গগৈয়ে কৈছে অসমত কিবা এটা হলেই সেইটো মুছলমানৰ ওপৰত জাপি দিয়ে এইখন চৰকাৰে, বিজেপি চৰকাৰখনে। কালিৰ ঘটনাত পুলিচে নিৰীহ লোকক নিহত কৰিছে। জনতাৰ সৈতে কিয় এনে কাম কৰিলে তাৰ তদন্ত হ'ব লাগে। চৰকাৰৰ উদ্দেশ্য হৈছে আদানী আম্বানীক মাতি দিয়া। বৃহস্পতিবাৰৰ পাইকানৰ উচ্চস্তৰীৰ ঘটনাক লৈ খৰব হৈ পৰিছে বিধায়ক অখিল গগৈ। পাইকানৰ উচ্চস্তৰত কি ঘটনা হৈছিল আমি প্ৰতিটো শেহতীয়া আপডেট এই মুহূৰ্তত আপোনালোকক জনোৱাৰ চেষ্টা কৰিছো। পৰৱৰ্তী খবৰটো হৈছে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে পুনৰ খৰব প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। গৌৰৱ গগৈয়ে কৈছে ৰাহুল গান্ধীয়ে সভাত বহুত কথা ক'লে, কিন্তু মুখ্যমন্ত্ৰীয়ে নিজেই জেললৈ যোৱা কথাটোহে ধৰিলে। যিসকলে দুখীয়া মানুহৰ ঘৰ ভাঙি ভাল পায়, আনন্দ পায়, তেওঁলোকে নিজৰ ঘৰৰ ভিতৰতে কেতিয়াও শান্তি নাপায়। পাইকান মল্লিকাৰ্জুন খৰগে আৰু ৰাহুল গান্ধীৰ কথাত মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কথা সলনি কৰিছে। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এইদৰে খৰব হৈ পৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। সন্ধিয়াৰ পৰৱৰ্তী খবৰ, আজি জুমাৰ নামাজৰ পাছতে ওলাই আহিছে শ শ মুছলমান। উচ্ছেদৰ বিৰুদ্ধে শ শ লোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। বিগ ব্ৰেকিং আজিৰ দিনটোৰ সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ, উচ্ছেদৰ বিৰুদ্ধে আৰম্ভ হৈছে সৰ্ববৃহৎ প্ৰতিবাদ। গুৰুত্বপূৰ্ণ খবৰ, দক্ষিণ কামৰূপৰ জাওকাটা বজাৰত উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে। মিয়া পৰিষদৰ উদ্যোগত প্ৰতিবাদ কৰিবলৈ ওলাই আহিছে মুছলমান ৰাইজ। নিৰীহক হত্যা বন্ধ কৰক, হিন্দু মুছলমান ভাই ভাই শ্লোগানেৰে উত্তপ্ত পৰিস্থিতিৰ ঘোষণা কৰিছে। জুমাৰ নামাজৰ পাছতেই ওলাই আহিছে হাজাৰ হাজাৰ মুছলমান। উচ্ছেদৰ বিৰুদ্ধেই আৰম্ভ হৈছে বৃহৎ প্ৰতিবাদ। দক্ষিণ কামৰূপ জাওকাটা বজাৰত এক উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে। মিয়া পৰিষদৰ উদ্যোগত প্ৰতিবাদ কৰিবলৈ ওলাই আহিছে শ শ মুছলমান। আন এটা ডাঙৰ খবৰ, এইবাৰ আৰক্ষীক আক্ৰমণ কৰা 10 জনক গ্ৰেপ্তাৰ কৰা হৈছে। পাইকান কাণ্ডৰ ভয়ংকৰ পাইকান কাণ্ড, আৰক্ষীক আক্ৰমণ কৰা 10 গৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে। গোৱালপাৰাত আৰক্ষীক আক্ৰমণৰ সৈতে জড়িত 10 গৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে। এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। কৃষ্ণাইৰ বিভিন্ন অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে লোককেইজনক। কালি উচ্ছেদিত লোকসকলে আৰক্ষীক ঘেৰি ধৰি চাৰিওফালৰ পৰা নিক্ষেপ কৰিছিল শিলগুটি, আৰু তাৰ পাছতেই আৰম্ভ হৈছিল আৰক্ষী উচ্ছেদিতৰ তীব্ৰ সংঘৰ্ষ। গুৰুত্বপূৰ্ণ খবৰ, ঘটনা কেন্দ্ৰ কৰি নিশা গোৱালপাৰাত নামি পৰিছে ৰেপিড একশ্যন ফ'ৰ্চ। অলিয়ে গলিয়ে টহল দিছে আৰক্ষীৰ দলে। 31 জুলাইলৈ ৰেপিড একশ্যন ফ'ৰ্চে চলাব অভিযান। পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে পাইকানত কঠোৰ দৃষ্টি ৰাখিব প্ৰশাসনে। কোনেও পুনৰ দখল কৰিব নোৱাৰিব পাইকানৰ বনাঞ্চল। বিগ ব্ৰেকিং এই মুহূৰ্তত 200 ৰেপিড একশ্যন ফ'ৰ্চে দিব টহল।
বেদখলকাৰীক নিয়ন্ত্ৰণৰ বাবে RAF-এ চলাব অভিযান গোৱালপাৰাত আৰক্ষীৰ আক্ৰমণৰ সৈতে জড়িত 10 গৰাকীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আজিৰ দিনটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ এইবাৰ খৰব হৈ পৰিছে আমছুৱে হুংকাৰ প্ৰদান কৰিছে অসমত হ'ব ভয়াবহ আন্দোলন দম আছে যদি ৰখাই দেখুৱাক হিমন্ত বিশ্ব শৰ্মাই হুংকাৰ প্ৰদান কৰিছে আমছুৱে উচ্ছেদক লৈ খৰব উচ্ছেদক লৈ হুংকাৰ প্ৰদান কৰিছে আমছুৰ তৰফৰ পৰা কি মন্তব্য কৰা হৈছে প্ৰতিটো শেহতীয়া আপডেট জনোৱাৰ চেষ্টা কৰিছো বিগ ব্ৰেকিং এই মুহূৰ্তৰ অসমত হ'ব ভয়াবহ আন্দোলন 20 জুলাইত অসম কঁপাব আমছুৱে ৰাজপথলৈ ওলাই আহিব হাজাৰ হাজাৰ মুছলমান যিকোনো পৰিস্থিতিৰ বাবে জগৰীয়া হ'ব হিমন্ত বিশ্ব শৰ্মা দম আছে যদি ৰখাই দেখুৱাক হিমন্ত বিশ্ব শৰ্মাই পাইকান কাণ্ডক লৈ মহাবিস্ফোৰণ এবাৰ আমছুৰ DF-ৰ ভুলৰ বাবে পাইকান হল হত্যালীলা পাইকানত হত্যালীলা হৈছে পাইকানৰ মানুহবোৰ সন্ত্ৰাসবাদী নেকি প্ৰশ্ন উত্থাপন কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবে হিটলাৰী শাসন চলাইছে বুলি মন্তব্য কৰিছে আমছুৱে এই উচ্ছেদ অমানৱীয় অগণতান্ত্ৰিক মন্তব্য কৰিছে আমছুৱে গোৱালপাৰাৰ পাইকান কাণ্ডৰ পূৰ্ব পৰিকল্পিত বুলি মন্তব্য কৰিছে আমছুৱে বিগ ব্ৰেকিং জানিবলগীয়া খবৰ জনোৱাৰ চেষ্টা কৰিছো এই কাৰ্য চৰকাৰী পৃষ্ঠপোষকতাত গোৱালপাৰাৰ DF আৰু প্ৰশাসনৰ পৰিকল্পনাত হৈছে DF-ৰ ভূমিকা অতি সন্দেহজনক পাইকানত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰা হৈছে সমগ্ৰ ঘটনা ন্যায়িক তদন্তৰ দাবী আমছুৰ আজিৰ সন্ধিয়াৰ আন এটা ডাঙৰ খবৰ GMCHত মৃত্যু হৈছে পাইকান কাণ্ডৰ আনজন গুলিবিদ্ধ কছুমুদ্দিন হৃদয় বিদাৰক খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো অৱশেষত GMCHত মৃত্যু হৈছে পাইকান কাণ্ডৰ আনজন গুলিবিদ্ধ কছুমুদ্দিন চিকিৎসাধীন হৈ আছিল GMCHত আৰক্ষীৰ গুলীতে গুৰুতৰভাৱে আহত হৈছিল কছুমুদ্দিন আলী নামৰ লোকগৰাকী বৃহস্পতিবাৰে গোৱালপাৰাৰ পাইকানত সংঘটিত হৈছিল ভয়ংকৰ কাণ্ড উচ্ছেদিতই শিলা বৰ্ষণ কৰিছিল আৰক্ষীৰ ওপৰত গুৰুত্বপূৰ্ণ খবৰ উচ্ছেদিতৰ ভয়ংকৰ ৰূপ দেখি আৰক্ষীয়ে চলাইছিল গুলী আৰক্ষীৰ গুলীত থিতাতে নিহত হৈছিল সাকুৱাত আলী আহত হৈছিল কছুমুদ্দিন সহ দুজন উচ্ছেদিত লগে লগে GMCHত ভৰ্তি কৰোৱা হৈছিল কছুমুদ্দিনক আজিৰ সন্ধিয়াৰ আন এটা খবৰ বাংলাদেশৰ শেখ হাছিনাৰ দৰে অসম এৰিব লাগিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিস্ফোৰক মন্তব্য মুছাব্বিৰ আলীৰ এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো অসমত বাংলাদেশৰ দৰে পৰিস্থিতিৰ কৰাৰ ভাবুকি দিছে সংখ্যালঘু সংগঠনে উদাহৰণ খবৰ যিদৰে ৰাজ্যত আৰম্ভ হৈছে উচ্ছেদ তাক লৈ গৰজি উঠিছে সংখ্যালঘু পাইকানৰ ঘটনাৰ পাছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে সংখ্যালঘু দল সংগঠনে মুখ্যমন্ত্ৰীৰ চকী ভাঙি পেলাম বুলি প্ৰতিটো সংখ্যালঘুৱে দল সংগঠনে মুখ্যমন্ত্ৰীৰ চকীখন ভাঙি পেলোৱাৰ হুংকাৰ প্ৰদান কৰিছে আৰু কৈছে অসম এৰিব লাগিব মুখ্যমন্ত্ৰীয়ে শেখ হাছিনা যিদৰে এৰিছিল দেশ ঠিক সেইদৰে মুখ্যমন্ত্ৰীগৰাকী অসম এৰিব লাগিব অসমত বাংলাদেশৰ দৰে পৰিস্থিতি কৰাৰ হুংকাৰ সংখ্যালঘু সংগঠনৰ ৰাজপথ ৰেলপথ অৱৰোধ কৰি প্ৰতিবাদ কৰাৰ হুংকাৰ সংখ্যালঘু সংগঠনৰ পুলিচৰ লাঠিচাৰ্জেৰে সংখ্যালঘুৰ স্তব্ধ নহয় শৰীৰৰ এক বিন্দু তেজ থকালৈকে আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে সংখ্যালঘুৱে শৰীৰৰ এক বিন্দু তেজ থকালৈকে আন্দোলনৰ হুংকাৰ যিসকল আৰক্ষীয়ে হত্যা কৰিছে 32জন হত্যাকাৰীয়ে ন্যায় লাগে অসমত বাংলাদেশৰ দৰে পৰিস্থিতি কৰাৰ ভাবুকি সংখ্যালঘু সংগঠনৰ পাইকানৰ ঘটনাৰ পিছতে ৰাজ্যজুৰি প্ৰতিবাদ সংখ্যালঘুৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে দিল্লীৰ 20খন বিদ্যালয় বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰা হৈছে ইমেইল যোগে ভাবুকি পৰা মন্তব্য দুৰ্বৃত্তৰ সমগ্ৰ দিল্লীত এই মুহূৰ্তত এক চাঞ্চল্যকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে দুৰ্বৃত্তৰ তৰফৰ পৰা এক ভাবুকি পৰা মেইল আৰু দিল্লীৰ 20খন বিদ্যালয় উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰিছে দুৰ্বৃত্তই আজিৰ সন্ধিয়াৰ আন এটা খবৰ মিত্ৰতাৰ কাৰণে আগবাঢ়ি অহা নাই কংগ্ৰেছ বিৰোধী মিত্ৰতাক লৈ আকৌ অখিল গগৈৰ বিস্ফোৰক মন্তব্য আমি সকলো বিৰোধী পাৰ্টি মিত্ৰতাৰ বাবে সাজু কিন্তু আমি আগবাঢ়ি অহাৰ পাছতো গ্ৰীণ সিগনেল নাই কংগ্ৰেছৰ মিত্ৰতাৰ কথা কিবা জানিবলগীয়া থাকিলে কংগ্ৰেছ আৰু গৌৰৱ গগৈ খুদিব
কংগ্ৰেছ আগবাঢ়ি অহা নাই মিত্ৰতাৰ বাবে কি কাৰণ আমি নাজানো কংগ্ৰেছ আগবাঢ়ি অহা নাই বিৰোধী মিত্ৰতাক লৈ আকৌ অখিল গগৈৰ বিস্ফোৰক মন্তব্য আন এটা খবৰ হৈছে এবাৰ আহক চুকুৰালীৰ প্ৰসংগ গৌৰীপুৰৰ মহামায়া পুখুৰীৰ পাৰত হেৰুৱা দোকান বিচাৰি চুকুৰালীৰ কান্দোন এটা গুৰুত্বপূৰ্ণ খবৰ মোৰ লগত কিয় মানুহে এনেকুৱা কৰে চুকুৰালীয়ে আৰ্থনাদ কৰিছে মই কষ্ট কৰি দোকান দি খাওঁ ৰাজনীতিও এৰিলো এতিয়া মই কি কৰি খাম নিশা কোনে চুৰি কৰিলে চুকুৰালীৰ চাহৰ দোকান গৌৰীপুৰৰ মহামায়া পুখুৰীৰ পাৰত দোকান হেৰুৱাই কান্দোনত ভাগি পৰিছে এগৰাকী চুকুৰালী এসময়ৰ ষ্টাৰ কেম্পেইনাৰ এইগৰাকী বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ হিচাপে পৰিচিত ভালদৰে মুখখন সকলোৰে পৰিচিত এইগৰাকী চুকুৰালী এতিয়া সৰ্বস্ব হেৰুৱাই কান্দিছে আৰু এটা খবৰ হৈছে উজনিত চলিব বৃহৎ উচ্ছেদ এবাৰ বিঘাই বিঘাই মাটি দখল কৰি অসমৰ ৰাজনীতি খলাই দিয়াৰ লক্ষ্য আছিল বেদখলকাৰীৰ মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য উজনি অসমত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান বিঘাই বিঘাই মাটি দখল কৰি অসমৰ ৰাজনীতি সলনি কৰাৰ লক্ষ্য এবাৰ বেদখলকাৰীৰ বিঘাই বিঘাই মাটি দখল কৰি অসমৰ অৰ্থনীতি সলনি কৰাৰ লক্ষ্য বেদখলকাৰীৰ একাংশই যিমান মাটি দখল কৰিছে সিমান মাটি খিলঞ্জীয়া অসমীয়াৰে নাই গুৰুত্বপূৰ্ণ খবৰ হিচাপ নাইকিয়াকৈ মাটি দখল কৰি উৰিয়াম ঘাটত তামোলৰ বাগান খুলিছে বেদখলকাৰীয়ে তামোলৰ বাগান খুলি ম্যানমাৰৰ চুপাৰীৰ লগত মিহলাই অসমত চলি আছে উৰিয়াম ঘাটত চলা বেদখলক লৈ ভয়ংকৰ তথ্য ৰাজহুৱা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উজনি অসমত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান